উফ ৰাম কিমান আৰু এনেকুৱা ভিত্তিহীন কথাবিলাক কৈ কৈ আমাৰ মূৰটো বেয়া কৰে গোটেই বিদেশী ৰাষ্ট্ৰবোৰৰ পৰা পইচা ধাৰ লৈ লৈ দেশ চলাই থকা চৰকাৰে আকৌ আমাক কয় যে বানপানীৰ সময়ত আমি বাকচটো লৈ পেলাই সাহায্য উঠোৱাটো আমাৰ ভুলেই হ'ল আৰু আপোনালোকে কাম ইমান দেৰিকৈ আৰম্ভ কৰিছে ৰাইজ নথকা হলেতো 1500 2000 3000 মানুহ শিৱসাগৰ যোৰহাটত মৰিব লগা হ'লহেঁতেন তাৰমানে কি মানুহবিলাকক মৰিবলৈ এৰি দিব লাগিছিল নেকি আপুনি ৰাইজক ধন্যবাদহে দিব লাগিছিলে যে মই কৰিব নোৱাৰা কামটো আজি ৰাইজে কৰি দিলে সেইখিনিতো আপোনাৰে মানুহ গোটেই অসমখনৰ মানুহখিনি আপোনাৰ জনসাধাৰণ নহয় জানো যদি পইচা উঠাবই নালাগে তেতিয়াহ'লে আপুনি বানপানী হোৱাৰ লগে লগে ক'ব লাগিছিল যে সকলো দায়িত্ব মই লৈছো ৰাইজ আপোনালোকে নিজৰ পকেটৰ পইচা দিব নালাগে মই আছো আপোনালোকৰ লগত সকলো গোটেই মানুহক মই ৰেস্কিউ কৰিম সকলোকে খাদ্য মই দিম আৰু যিমান কৰিব লাগে সব দায়িত্ব মই ল'ম ৰাইজৰ বাবে সকলো কৰাৰ পিছত বহুত দেৰিকে 2 সপ্তাহ পিছত আহি আপোনাৰ এই কথা আমি আৰু নুশুনো দেই আৰু আপুনি যেনেকৈ কৈছে সহায়টো তেনেকুৱা বস্তু নহয় কেতিয়াবা নিগনিয়েও সিংহক সহায় কৰি সিংহৰ জীৱন বচোৱাৰ সাধু আমি সৰুতে পঢ়ি আহিছো গোটেই অসমবাসী ৰাইজৰ ভালৰ বাবে নিজৰ সামৰ্থ্য অনুযায়ী 10 টকা হলেও দিছে আৰু সেই যিয়ে 10 টকা 20 টকা 100 টকা 200 টকা দিছে তেওঁলোকে সেই বাকচটোতে 100 টকা 200 টকা বা 10 টকা দিছে আৰু সেই মাধ্যমটো যদি নাথাকিলে হয় তেতিয়াহ'লে সেই মানুহজনে 20 টকা দিবলৈ কেনেকৈ শিৱসাগৰলৈ গ'লহেঁতেন কোনোবাই যদি দুই এজনে বদমাচি কৰিছেও সেয়াও দেখোন আপোনালোকৰ মানুহে ওলালে আপোনালোকে যে ডাঙৰ ডাঙৰ পোষ্টাৰ লগাইছিলে বানমুক্ত অসম তাৰ ঠাইত যদি দম আছে আপোনালোকে ঋণমুক্ত অসম বুলি পোষ্টাৰ লগাওক বানপানীত মানুহে মানুহৰ বাবে কাম কৰা প্ৰতিজন মানুহক আপুনি ধন্যবাদ দিয়াৰ পৰিৱৰ্তে তাৎসল্য আৰু উপলুঙাহে কৰিলে প্ৰথমে আপোনালোকে এই খাইপাত ফলা বাইদেউগৰাকীৰ কথাকেইটা শুনি লওকচোন তাৰপিছত আমি দুইজনে কৈ আছো প্ৰথমে মামাক ক'ব বিচাৰিছো যিহেতু তেওঁ আজি যি 15000 টকাৰে আজি দাস সাহায্য তেওঁলোকে মামাই আগবঢ়াইছে মামাক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ যিহেতু আমি 15000ৰে আমি জীৱনটো নতুনকৈ আৰম্ভ কৰিব লাগিব তাৰ কাৰণে মামাক আকৌ ধন্যবাদ জ্ঞাপন কৰিছোঁ কাৰণ কেলৈ আমাৰ একোৱেই নাই আমাৰ এতিয়া আমি শূন্য হৈ গ'লোঁ আমাৰ বানে আমি কেতিয়াও উজনিয়ে কেতিয়াও আশা কৰা নাছিলোঁ আমাৰ হয় নামনিত আমাৰ এনে পৰিৱেশ আহিছিলে কিন্তু আমাৰ নামনিত এনে পৰিৱেশ আছিলে কিন্তু উজনি আমি কেতিয়াও কল্পনাৰ অতীত আমাৰ এটা মানে ক'বলৈ গ'লে এটা প্ৰলয় সৃষ্টি হ'ল মহাপ্ৰলয় বুলি ক'ব লাগিব কোনো কেতিয়াও কল্পনা নকৰা এটা সমস্যাই আমাক দেখা দিলে তাৰ কাৰণে আজি মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই তেখেতে খুব সোনকালে আমাক সেই সময়ত পানীৰ আমাৰ খুব প্ৰয়োজন হৈছিলে তেওঁ আমাৰ নাজিৰা সমষ্টিৰ বিধায়ক ময়ূৰ গোহাঁই ডাঙৰীয়াৰ নেতৃত্বত খুব সোনকালে পানীৰ যোগান ধৰি দিছিলে যিহেতু আমি জীয়াই থকা পানী আমাৰ জীয়াই থকাৰ টান নহয় জানো আৰু এটা কথা ক'ব বিচাৰিছো তেওঁ যিদৰে খাদ্য যোগান ধৰিছিলে বানৰ দ্বিতীয় দিনাই তেওঁ খাদ্য আমাৰ এইখন গাঁৱতে আহি আমাৰ নাজিৰা সমষ্টিৰ বিধায়ক ময়ূৰ গোহাঁই ডাঙৰীয়াই বহুখিনি নিজৰ টকাৰে আহি তেওঁ এইখন গাঁৱত তেওঁ দি থৈ গৈছিলেহি আৰু আমি আমাৰ নাজিৰা সমষ্টিৰ বিধায়ক ময়ূৰ গোহাঁই ডাঙৰীয়াৰ নেতৃত্বত আমাৰ নাজিৰা সমষ্টিৰ যিমানখিনি জনপ্ৰতিনিধি আছে ৰাইজৰ মাজত দ্ৰুতৰ গতিত যুদ্ধকালীন প্ৰক্ৰিয়াৰে আমি কাম কৰি গৈছো দিনক ৰাতি কৰি ৰাতি দিন কৰি আমি কাম কৰি গৈছো হেৰি নহয় বাইদেউ এয়া আপুনি কি ক'লে উপকাৰীক যে অজগৰে খায় আপুনি চোন প্ৰমাণ কৰি দিলে ইমান ৰাইজে সহায় কৰিলে আপুনি আজি মুখ্যমন্ত্ৰী মহোদয়জনক কাষতে পায় একেবাৰে মুখ্যমন্ত্ৰী মহোদয়জন আৰু আপোনালোকৰ বিধায়কজনৰ নাম আপুনি পুৰা প্ৰশংসাই ভৰাই পেলাইছে আমি বেয়া পোৱা নাই কিন্তু এই সময়ত যে আপুনি ৰাজনীতিৰ কথা মনলৈ আনিলে সেই কথাটোত বেয়া পাইছোঁ ইমান কণ্টেণ্ট ক্ৰিয়েটৰ ইউটিউবাৰ যাক পাতি পাতি আপোনালোকক সহায় কৰিবলৈ আহিলে আপুনি এজনৰো নাম উচ্চাৰণ নকৰিলে এই কথাটোত কিন্তু বেয়া লাগিলে এতিয়া বিকাশ অসম সময় গগৈ মিষ্টাৰ বিটু পৱন গগৈ কিমান কষ্ট কৰিছে তেওঁলোকে আপোনালোকৰ বাবে ৰাইজেতো কৰিছে তেওঁলোকে দিন ৰাতি একাকাৰ কৰিছে মিষ্টাৰ বিটুৱে কৈছে যে নিজৰ জীৱনকো তেওঁ শিৱসাগৰবাসীৰ বাবে দান দিব পাৰিব আৰু যেতিয়া মিষ্টাৰ বিটু শিৱসাগৰলৈ গৈছে তেতিয়া ৰাইজে কৈছে যে আমাৰ ল'ৰা আহিছে গাৰ নোম শিয়ৰি যোৱা কথা সেই শিৱসাগৰবাসীয়ে মিষ্টাৰ বিটু বোলে মিষ্টাৰ বিটু হিচাপে চিনাকি দিলে কিমান ডাঙৰ কথা আজি জীৱন দান দিব সেইজন এজন মহান বীৰ হয় বীৰ যোদ্ধা হয় আপুনি আজি সেই তেনেকুৱা মহান বীৰসকলৰ নাম মুখত নললে আপুনি 15000 একাউণ্টত সোমোৱাৰ বাবে আপুনি প্ৰশংসাত লাগি গ'ল এই সময়ত আপুনি ৰাজনীতিৰ কথা কয় সঁচাকৈ কিন্তু আপোনাৰ এইষাৰ কথাত সঁচাকৈ বেয়া পাইছোঁ কিন্তু বাইদেউ আৰু বাইদেউ এটা কথা আপোনাৰ এই কথাষাৰে গোটেই শিৱসাগৰবাসীক কিন্তু বদনামত পেলালে আকৌ কাৰণ শিৱসাগৰবাসীৰ হৈ আপুনি কথাষাৰ কৈছে কাৰণ মুখ্যমন্ত্ৰী কাষত লৈ মুখ্যমন্ত্ৰী সেই এদিনহে গ'ল তাৰপিছত এতিয়া দিনে ৰাতিয়ে কোনে কষ্ট কৰি আছে
সময় গগৈ, বিটু আৰু এইটো কি কয় পৱন গগৈ, এইসকলেহে ক্ৰিয়েটাৰসকলে কৰি আছে। আৰু হেৰি নহয় বাইদেউ, এই যে ক্ৰিকেট প্লেয়াৰসকলে যে পইচা পাতি দিছিলে আৰু আজমল ডাঙৰীয়াই যে প্ৰথমতে হাত আগবঢ়াইছিলে, এই কথাষাৰ কিয় নক'লে? মুখ্যমন্ত্ৰীক দেখি আপুনি কণা হৈ গ'ল ন, মুখ্যমন্ত্ৰীক তেল মাৰিবলৈ লাগিলে 15,000 পায়। এতিয়া মুখ্যমন্ত্ৰী মহোদয়জনে সকলো আপোনালোকক সহায় কৰিম বুলি কৈছে, যিহেতু জানো আমি মুখ্যমন্ত্ৰী মহোদয়জনে ৰাইজক কেতিয়াও বিপদত পৰিবলৈ নিদিয়ে, সহায় কৰিবই। সেই বুলিয়ে আপোনালোকক যিখিনি বানপানীৰ বাবে কোনেও বাকচ লৈ কাৰো ওচৰত ভিক্ষা খুজিব নালাগে। কোনোবাই যদি নিজেই মনে জানি দিয়ে দিয়ক, কাক দিয়ক, কাক দিব লাগিব? মনে জানি দিয়াসকলেই গৈ দি আছে, কোনোবাই অকলে সমৰ্থক হোৱা নাই। ওচৰ চুবুৰীয়া কাৰোবাৰ পৰাও কেইটকা তোলাই লৈ গৈছে, নিদিছে। আজি মেঘৰঞ্জনী বৰাই লণ্ডনত গৈ কালেকশ্যন কৰিব লগা হৈছে, অসমত কৰা নাই। কিয়নো আগতো আমি এইবিলাক ক্ষেত্ৰত কালেকশ্যন কৰিছোঁ, ওলাইছোঁ, কিন্তু এইবাৰ কম। মোৰ মিউজিকৰ টিম এটাৰ লগত এদিন বা দুদিনহে মই ওলাই গৈছোঁ, কিয়নো এই ক্ষেত্ৰত জানো যে ক'ৰবাত মুখ ঠেকেচা খাব লাগিব। আমি নিজৰ জেগাতে যি কৰিছোঁ। গতিকে এই অসমত কালেকশ্যন কৰিবলৈ অসমখন গোটেইখন আছে, কিন্তু অসমত কালেকশ্যন কৰিবলৈ গ'লে কি হয় জানে? ক'ৰবাত মুখ ঠেকেচা খাব লাগে, ক'ৰবাত 2 টকা দিয়ে, মানে নিজৰ লাজ লাগে যেন ভিক্ষা বিচাৰি অহা হৈছে। আমি আনৰ কাৰণে নহয়, নিজৰ কাৰণে বিচাৰি আছোঁ, তেনেকুৱা হয়। আজি মেঘৰঞ্জনী বৰাই লণ্ডনতো গৈছে, তাতো সেই পৰিস্থিতি একেই। 60,000 মান টকা হৈছে, য'ত নিজৰ দেশৰ কাৰণে নিজৰ মানুহে দিবলৈ টান পায়, তো বেলেগে কোনে দিব? তো তেওঁ এগৰাকী নৃত্যশিল্পী হিচাপে, সেইটো তেওঁৰ জুবিনদাৰ আদৰ্শ হিচাপে তেওঁ গৈছে যে অসমত আৰু পৰিস্থিতি যি দেখিছেই, কিয়নো অসমৰ মানুহ নিজেই ভিখাৰী। আচলতে আঁচনি খাবলগীয়া হয়, আঁচনিৰ লগত নিজৰ বহুমূলীয়া ভোট বিক্ৰী কৰিব লগা হয়। গতিকে অসমৰ কাৰণে ভিক্ষা বিচৰাটো কি ডাঙৰ কথা? কাৰণ অসম আৰু অসমীয়া ভিখাৰীয়ে হয় ন। ভিখাৰী নহ'লে কেতিয়াও পইচাৰ লোভ চৰকাৰে দেখুৱাব নোৱাৰে, কাৰণ বাহিৰৰ দেশত আঁচনিৰ লোভত মানুহ মৰি থকা নাই, চবৰে নিজৰ নিজৰ কেপাচিটিত নিজে চলিছে। গতিকে সেই ভিখাৰী ৰাজ্য এখনৰ কাৰণে ভিক্ষা বিচৰাটো ডাঙৰ কথা নহয়, কিয়নো আমি ভিখাৰী নহ'লে আমি কেতিয়াও আনৰ পাম বুলি, আনৰ পৰা খাম বুলি আশা কৰি নাথাকোঁ। বিপদত পৰা লোকসকল বেলেগ কথা, আজি বানে বিপদত পেলাইছে, সেইসকলক, বিপদত পৰা সকলক, যিসকল সুপদত আছে তেওঁলোকে সহায় কৰাটো মানৱীয়তা হয়। কিন্তু অবাবত এটা এলাও হৈ গৈছে আঁচনি, আমুক আঁচনি আহিছে, ইমান টকা পাব, সেই বস্তুটোত আমি সোমাই পৰি কি কৰোঁ? নিজৰ বিবেক বিবেচনা সকলো বিক্ৰী কৰি পেলাওঁ। কিয়নো এতিয়া কেইজনমান আপোনালোকে দেখিছেই, চৰকাৰী গোলামেই হয় নে নাই, হিন্দু সংগঠনৰ কোনোবা চামচা হয় নাজানো, বহুত ডাঙৰ ডাঙৰ কথা বতৰা, ৰাতুল কলিতা বুলি এজন বা হিৰে হিন্দু বুলি এজন, এই মানুহবোৰ আচলতে ভিখাৰী হয়নে নহয়? ভিখাৰী মানে ভিখাৰীতকৈও ভিখাৰী, যিটো নিজে নাজানে, কিবা এটা ক'বলৈ কোনোবাই কৈ দিছে, তাত সঁচা মিছা কথা নাই, কেইটকামান পইচা দিম, এইটো কথা কৈ দিয়ে। ভিখাৰীজনেও ভিক্ষা কৰি খাব, কিন্তু এনেকুৱা অপপ্ৰচাৰ আৰু অপদাৰ্থ কথা বতৰা কৈ পেট নচলায়। গতিকে আমাৰ অসমীয়া মানুহ একাংশ তেনেকুৱাই। গতিকে সেইকাৰণে ভিক্ষা কৰাটো লাজ পাব নালাগে। আজি কিছুদিনৰ পৰা অসমত যিখিনি চলি আছে, সেইখিনিতো এনেও বিশ্ববাসীৰ আগত লজ্জিত হৈছিল। অসমীয়া বা আমাৰ ভাৰতীয় একাংশ লোক, যি গোৰামী, যি ধৰ্মক লৈ কাজিয়া, যিবিলাক মানুহৰ মাজৰ কথা বতৰা, এইবিলাকতো একাংশ মানুহে বিবেকেৰে বিবেচনা কৰিছে, ভাবিছে যে এখন দেশ হ'লনে, এইখিনি মানুহ হ'লনে? জুবিন গাৰ্গৰ নিচিনা এজন মানুহ মৰি গ'ল, হাজাৰ হাজাৰ লাখ লাখ মানুহে সেই সময়ত প্ৰতিবাদ কৰিলে, এতিয়া হৈ গ'ল, এবছৰ পাবৰ হ'ল, অহা মাহত এবছৰ হ'ব। গতিকে আমি জাতিটো হ'লো তেনেকুৱা। গতিকে আজি চৰকাৰখনে কৈছে ভিক্ষা বিচাৰিব নালাগে। যদি আপোনালোকে নিজৰ নিজৰ পুঁজিৰ পৰা টকা দি সহযোগিতা কৰিলেহেঁতেন এই মানুহখিনিক, আজি হিমন্ত বিশ্ব শৰ্মাৰ ভায়েকে কিমান টকা দিছে লণ্ডনৰ পৰা? 4,000 টকা, 4,000 টকা দিছে। ইয়াত কোনোবা এজন এই হাজিৰা কৰি খোৱা মানুহো তাতকৈ বেছি দিছেগৈ তাত। গতিকে এই কথাবিলাক মানুহে ভাবিব লাগে যে আনক সহায়ৰ আগত নেহাঁহিবি মোক খুচৰি বতো, যে আনক নাহাঁহোঁ, যে মোৰ আছেনে নাই মই চাওঁ, মোৰখিনি মই ব্যক্তিগত হিচাপে ৰাখি থৈছোঁ, মই আনৰ নামত এটকাও নিদিওঁ, আৰু আনেও কাৰোবাৰ ওচৰত বিচাৰি যোৱাটো মই নিবিচাৰোঁ। মানে কি যে জুবিন গাৰ্গ পানী সাঁতুৰি আছে, মই বচাই আনিব পাৰোঁ, ময়ো নবচাওঁ, আৰু আনকো মই দিয়া নাই যে নবচাবি, তাক বচাবলৈ যাব নালাগে, সি ডুবি মৰক। সেইটোৱে হোৱা নাই জানো কথা, যে নিজেও নিদিওঁ আনেও নিদিবি। এতিয়া কোনোবা মুছলমান লোকসকলে দি আছে, তাক লৈ পেলাই একাংশই মানে এনেকুৱা কথা বতৰা কৈছে, তেওঁলোকৰ মন ভাগি যাওক। মানে কাৰ সুৰক্ষাৰ স্বাৰ্থত কাম কৰি আছে?
হিন্দু সুৰক্ষাৰ স্বাৰ্থত। আৰু এই বানত উটি যোৱা মানুহবোৰ প্ৰায়খিনি হিন্দু আছে তাত, অকল মুছলমান নাই। গতিকে সেই মানুহখিনিৰ কাৰণে খবৰ পাওঁতেই এই RSSৰ কোনোবা আহিলে, না হিন্দু সংগঠনখিনি আহিলে, নাই কিবা আহিলে, আহি তেওঁলোকক উদ্ধাৰ কৰিলে, ল'ৰালৈকে কোন দৌৰিলে? আগতীয়াকৈ খবৰ কোনে পালে? আগতীয়াকৈ কোন দৌৰ মাৰি গুচি গ'ল? যে জাতি বৰ্ণ নিৰ্বিশেষে মানৱ ধৰ্ম পালন কৰা একাংশ মানুহ, কিন্তু ধৰ্মীয় গোড়ামি থকাখিনিয়ে কিন্তু হিন্দুৰ সুৰক্ষাৰ স্বাৰ্থত কাম কৰাখিনিয়ে কিন্তু দৌৰ মাৰি নগ'ল। তেওঁলোকে অকল নিজৰ স্বাৰ্থৰ কাৰণেহে কাম কৰি আছে, হিন্দু কৈ। এই কথাখিনি মানুহে মনত পেলোৱাটো ভাল আৰু নিজৰ বিবেকেৰে বিবেচনা কৰাটো ভাল। গতিকে আৰু মই বিশেষ নকওঁ, কাৰণ ভিক্ষাৰীয়েহে ভিক্ষা কৰে, এই কথাটো সদায় মনত ৰখাটো ভাল। গতিকে আমি যদি ভিক্ষা নলৈ পেলাই আমি আঁচনি আহোঁতে যদি বাছনি নাচাওঁ যে এইবোৰ আমাক নালাগে, এইবোৰ আমি ডকুমেণ্টেই নিদিওঁ, এইবোৰ আমি নলওঁৱেই, আমি শুদ্ধ বিবেকেৰে আমি চাফা কৰিব খোজোঁ, আমি নিকা এখন আচলতে ৰাজ্য বিচাৰোঁ, নিকা মনৰ মানুহ বিচাৰোঁ আৰু নিকা এখন চৰকাৰ বিচাৰোঁ, যি এই সমন্বয় সদায় ধৰি ৰাখিব পাৰে। তেতিয়া আমাক ভিক্ষাৰী বুলি কোনেও নকয়, মজবুত এটা দম থকা জাতি বুলি ক'ব। আমাৰ দমেই নাই। ইলেকশ্যনৰ আগত আমি হাই হাইকৈ জুবিন গাৰ্গৰ নিচিনা এটা মানুহ মৰি যোৱাৰ পিছতো, এই চৰকাৰখনে ন্যায় দিব নোৱাৰাৰ পিছতো সেই চৰকাৰখনকে আমি বাছি ল'লোঁ। গতিকে আমাতকৈ আৰু বিবেকলেছ কোনোবা আছে নেকি? গতিকে আমাৰ লগত খেল নেখেলি, আমাৰ লগত আচলতে আমাক নুনচুৱাই কাক নচুৱাব? চুকুৰ আলিৰ ফটা ইংলিছ শুনি আমিবোৰে হাঁহি উপলঙা কৰি দিছিলোঁ, কি আমি আকৌ আৰু জকিং কথা কওক বুলি কমেণ্টত কৈছিলোঁ। কিন্তু সেই চুকুৰ আলিয়ে আজি হাতে কামে লাগি লৈ পেলাই আমাৰ বানপ্ৰীতৰ ওচৰত ইমানেই মানে কৰ্ম কৰি দেখুৱালে যে ডাঙৰ ডাঙৰ বিধায়কবিলাকেও লাজ পাব লাগে। কাৰণ যাক আমি নালায়েক বুলি ভাবিছিলোঁ সেইবোৰ লায়েক হ'ল, আৰু যাক আমি লাইক বুলি ভাবিছিলোঁ সেইবোৰ নালায়েক হ'ল। ডাঙৰ ডাঙৰ লেকচাৰ দিয়াবিলাকে, সেইবিলাক নকওঁ, বিজেপি চৰকাৰখনৰ কথাই কৈছোঁ মই, বেলেগ একো নকওঁ মই ইয়াত। কাৰণ বিজেপি চৰকাৰখনে যি JCB লৈ পেলাই হাজাৰ শ JCB লৈ পেলাই উচ্ছেদৰ কাৰণে JCB হাজাৰখন ওলাব পাৰে। এতিয়া এই ৰাইজৰ ঘৰবোৰৰ যে পলসবোৰ বোকাবোৰ চাফা কৰিবলৈ কেইখনমান 100খনমান বা 50খনমানেই JCB নোলায়নে? আজি চুকুৰ আলিয়ে যে কৰিবলগীয়া হৈছে, কিয় আমাৰ চৰকাৰখনে কৰিব নোৱাৰে নেকি? সেইটোৱে কয়। আমি যাক বেছি বেয়া বুলি কওঁ সি ভাল হৈ পৰে, আৰু যাক আমি ভাল বুলি কওঁ সি আমাৰ কাৰণে বিষাক্ত হৈ পৰে। মানুহ চিনি পাবলৈ এতিয়াই টাইম। অৱহেলা নকৰোঁ আৰু চুকুৰ আলিকেইটা চুকুৰ দা বুলি ক'ম, কাৰণ সন্মানৰ যোগ্য। আৰু যোনবিলাক সন্মানৰ যোগ্য নহয় যধে মধে গালি দি যাম, বাছ ইমানেই। কাৰণ পদবীত ডাঙৰ ডাঙৰ পদবীত থকাৰ পাছতো সেই পদবীবিলাকে কাম কৰিব পৰা নাই। কয়লাৰ লগত জড়িত হৈ পেলাই, চিণ্ডিকেটৰ লগত জড়িত হৈ পেলাই গোটেই 3খন জিলা ইমানেই বেয়া হেৰি কৰি দিছে, মানে ডুবাই দিলে। এইবোৰ চব ডাঙৰ ডাঙৰ চিণ্ডিকেটবিলাকৰ কাৰণে। তাত আমি এতিয়া একো বাদ বিচাৰ নলওঁ। আমাৰ ৰাইজে এতিয়া অকণমান যাতে সজাগ হৈ পেলাই এইবোৰৰ কাৰণে অকণমান ঘৰবোৰটো অকণমান ঠিক ঠাক হোৱাৰ পাছতেই, এতিয়াই আছে সময়, পাছত আৰু আকৌ নহ'লে বিপদজনক হ'ব লাহে লাহে। এইবোৰৰ কাৰণে অকণমান মাত মাতাটো ভাল সকলোৱে। বাছ ইমানেই ক'ম। আৰু লগতে আমাৰ অখিল দাকো ধন্যবাদ জনাম। দাদা আপুনি কিন্তু আপোনাক কিন্তু মানিব লাগিব, মুখ্যমন্ত্ৰী ডাঙৰীয়া কিন্তু আপুনি পানীত নমাই এৰিলে। আপোনাক কয় ৰিল হিৰো বুলি, কিন্তু ৰিয়েল হিৰোবিলাক কিন্তু ৰিল বনাইহে এৰিলে। কিন্তু আপুনি কিন্তু মানিছোঁ, লাগি থাকক আপোনাৰ কামে হাতে কামে, আমি সকলোৱে মনত ৰাখিছোঁ। বানপানীৰ নামত সাহায্য উঠোৱাৰ প্ৰয়োজন নাই। মই দেখিছোঁ যে বক্স লৈ আমি ৰাস্তাই ঘাটে পইচা তুলিছোঁ। বেলেগৰ পইচা তুলি আমি সাহায্য দিব নালাগে, নিজৰ টকাৰে যদি আমি পাৰোঁ সাহায্য দিব লাগে। আপুনি যদি মোৰ পৰা টকাটো তুলি আপোনাৰ বেনাৰখনত গৈ সাহায্য দিলে, তেনেদৰে মোৰতো তাত বান ৰিলিফ নহয়। মই দেখিছোঁ যে বহুতে টিং লগাই, স্কেনাৰ লগাই পইচা উঠাইছে, তাৰমানে নিজৰ পইচা নহয়, বেলেগৰ পইচা লৈ গৈ তাতে
সেইটোতো মোৰ মতেদি ফ্লাড ৰিলিফ নহয়। আমি পুলিচকো নিৰ্দেশ দিছো যাতে কোনো ক্ষেত্ৰতে দোকান পোহাৰ সাধাৰণ নাগৰিকৰ পৰা বলপূৰ্বকভাৱে ক'তো বান সাহায্য তোলা নহয়, কাৰণ এতিয়া গোটেই পৰিৱেশটো চৰকাৰৰ নিয়ন্ত্ৰণত আহিছে। তাত এতিয়া এইটো যে মামাই ক'লে যে এইটো কি আছিলে বলপূৰ্বক পইচা তোলাৰ কথা, মই যিমানখিনি জানো, মই চবৰে কথা ক'ব নাযাওঁ, আমাৰ টিমটোৰ কথা কৈছোঁ, আমি কোনোদিনে বলপূৰ্বক কাৰো পৰা একো পইচা লোৱা নাই দেই, ফাৰ্ষ্ট কথা। আৰু মানুহে সিমান পইচাও দিয়া নাই, কিছুমানেতো আপোনালোকে বিশ্বাস নকৰিব মনে মনে এটকা পৰ্যন্ত দিছে দেই। আৰু সেইখিনি পইচা দি না ৰাইজৰ কিবা এটা সহায় হ'ব ভাবোঁ মই, না কাৰোবাৰ কিবা এটা সহায় হ'ব বুলি মই নাভাবোঁ, ইমান মানে কম পইচা যিহেতু মানে। আৰু ধৰক তেখেতে কৈছে যে আনৰ বেনাৰত আনৰ হেৰিত, তেখেতসকলে তেনেহ'লে CM ৰিলিফ ফাণ্ডত পইচা কিয় লৈ আছে আপুনি কওকচোন। এতিয়া তেখেতৰ মতে মানে মই বাতৰিটোৰ পৰা এইটোৱে বুজি পালোঁ যে সেই পইচাটো মানে আমি ডাইৰেক্ট গৈ পেলাই জনসাধাৰণক সহায় কৰিব নালাগে, আমি পইচাটো তেখেতক গৈ দিম, প্ৰত্যক্ষভাৱে মানে কৈছে যে প্ৰত্যক্ষভাৱে আমি দিব পাৰিম বুলি, আমি তেখেতক গৈ দিম, তেখেতে গৈ পেলাই পাব্লিকৰ সাহায্য দিব মানে তেখেতৰ বেনাৰত, তেখেতৰ গভৰ্ণমেণ্টৰ আণ্ডাৰত আমি মানে। আৰু প্ৰথম কথা হৈছে ইউটিউবাৰ্ছ আৰু সাধাৰণ মানুহে যদি প্ৰথমতে যদি এই মানুহখিনিক সহায় নকৰা হ'লে মানুহখিনি মৰিলে হ'লে, খাবলৈ নাপায়। গতিকে ইমান তাচিল্য জ্ঞান নকৰিব মামা। আৰু এটা কথা আছে নহয়, সৰুতে LP এজনে লিখিছে দেই, পুলিন ফুকন বুলি এজনে লিখিছে, বৰ ধুনীয়াকৈ লিখিছে। সৰুতে LP স্কুলত পঢ়িছিলোঁ এটি কবিতা, সৰু বস্তু এটুপ এটুপ কৰি ডাৱৰ পানী পৰি ভৰি গ'ল বহল সাগৰ, কণ কণ বালি চাহি ইতে সিতে লগ লাগি সাজি দিলে ধৰণী ডাঙৰ। আৰু আমি যদি পাব্লিকে যদি নিজৰ স্ব ইচ্ছাৰে যদি কিবা এটা দিছে, সহায় কৰিব বিচাৰিছে, তাত আপোনাৰ আপত্তি কি হয়? আপোনাৰ মানে ভিডিঅ'টো চাই পেলাই একদম মানে টোপনি গুচি গ'লোঁ, গম পাইছেনে? আৰু এইটো চাওকচোন, ইমান ধুনীয়াকৈ এটা বনাই লৈছিলোঁ, মানুহে মানুহৰ বাবে ফ্লাড ৰিলিফ ফৰ শিৱসাগৰ বুলি। এতিয়া এইটো কি কৰিম আৰু, যি এটকা 2 টকা পাইছিলে 1000 মান চাগে আছিলে নেকি ন, 1 টকা 2 টকা দি পেলাই সেইকেইটা আপোনাৰ ৰিফাণ্ডত পঠিয়াই দিম, আৰু এই বাকচটো আপোনাৰ CM ৰিলিফ ফাণ্ডত পঠাই দিম। মুঠতে যদি ইমানে যদি চব বস্তু ট্ৰেন্সপাৰেণ্ট হ'ব লাগে, তেনেহ'লে আপোনাৰ CM ফাণ্ডত কিমান কি টকা গৈছে সেইটো পাব্লিকৰ ওচৰত হেৰি কৰক, আপুনি দেখুৱাওক ইমানখিনি টকা গৈছে, মই ইমানখিনিত ইউটিলাইজ কৰিছোঁ, দেখুৱাওক আপুনিও। কি ক'ম আৰু এতিয়া, আৰু নিজৰ সামৰ্থ্য দি আপুনি কৈছে নিজৰ সামৰ্থ্য অনুযায়ী দিয়ক, আপুনি মানুহখিনিক নহয় ইমান সামৰ্থ্যৱানো কৰি ৰখা নাই নিজে দিবৰ কাৰণে। এইটোৱে আৰু মেছেজ দিছোঁ মই, আৰু যে এতিয়া ভৱিষ্যতে যদি এনে কিবা এটা হয় মানুহখিনি আৰু নাযাব, আৰু যিমানখিনি মই ভাবিছোঁ আশা কৰিছোঁ গভৰ্ণমেণ্টেই কৰিব, গভৰ্ণমেণ্টকে ঠেলি দিব আৰু দেই। বেছি কথা নকওঁ, কাৰণ বহুত সৰু মানুহ মই, আপুনিতো যথেষ্ট ডাঙৰ মানুহ, তেতিয়া কি চামন ইছ্যু কৰি দিব কোনো ঠিকনা নাই। ৰাজদ্ৰোহী না কি এটা আপুনি কি লগাই পেলাই কি কৰি দিব ঠিকনা নাই, দেশ বিৰোধী ৰাজদ্ৰোহী বুলি কৈছোঁ, ৰজা শাসন চলি থকা যেনহে লাগিছে। আৰু একো নাই, মামাৰ আপোনাৰ যিটো আপুনি ষ্টেপ লৈছে যে মানে দোকানে দোকানে গৈ য'ত সাহায্য ল'ব, আপোনাৰ এইটো ধৰক তাৰ প্ৰতি আপোনাৰ যি সিদ্ধান্তৰ প্ৰতি আপোনাৰ সন্মান জনাই কৰক, আৰু যি কৰিবলগীয়া আছে শিৱসাগৰবাসীৰ কাৰণে, নাজিৰাবাসীৰ কাৰণে যিটো ভাল আপুনি দেখে দেই। সৰু মানুহ আৰু ইমানখিনিয়ে কথা ক'লোঁ আৰু।